যিটো বেনিফিচিয়াৰী কোৱা হয় হিতাধিকাৰী তেখেতসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বা কাউন্সিল চৰকাৰ বিভিন্ন নেতৃত্ব আহি পেলাই দায়িত্ব লোৱাৰ পিছত আমাৰ শেষ মানুহজন মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু যি অঞ্চলবিলাকৰ উন্নয়ন গৈ পোৱা নাই সেইবিলাকৰ কাৰণে বহুতখিনি আঁচনি বনোৱা হয় স্বাধীনতাৰ পিছত তেনেকা বহুতখিনি আঁচনি বনোৱা হৈছে আৰু সেই আঁচনিবিলাক যিসকল বেনিফিচিয়াৰী তেখেতসকলক টাৰ্গেট কৰি এই আঁচনিবিলাক অনা হয় কিন্তু বহুত সময়ত এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আমি যেনেকৈ টাৰ্গেট কৰোঁ তেনেকা ডেভেলপমেণ্টটো নহয় তো সেইকাৰণে কাউন্সিলৰ তৰফৰ পৰা আমি কেন্দ্ৰৰ আঁচনি ৰাজ্যৰ আঁচনি আৰু কাউন্সিলৰ আঁচনি সেইবিলাক যাতে সঠিকভাৱে আমাৰ হিতাধিকাৰীসকলে ৰূপায়ণ কৰে অফিচাৰসকলে ৰূপায়ণ কৰে এইটো টাৰ্গেট লৈ পেলাই 40টা সমষ্টিত একবাৰৰ কাৰণে আমি ৰাইজক প্ৰত্যেকটো চৰকাৰৰ পৰা আঁচনি সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে অনুৰোধ কৰাৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে আৰু সবতো হিতাধিকাৰীসকল আহিছে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা লৈ পেলাই আমাৰ PM কিষাণৰ পৰা লৈ পেলাই যিমানখিনি ভাল ভাল আঁচনি আছে সেইখিনি সঠিকভাৱে ৰূপায়ণ কৰাত সহায় কৰিব লাগে কাৰণ ৰূপায়ণ কৰিলে তেখেতসকলৰ বেনিফিট হ'ব অসম চৰকাৰৰ ভাল ভাল ভেকচিন প্ৰগ্ৰাম আছে এইটো মহিলাসকলৰ কাৰণে হওক বা শিশুৰ কাৰণে হওক এইবিলাক সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু আমি কাউন্সিল চৰকাৰৰ লাইভলিহুড মিছনৰ পৰা লৈ পেলাই হেণ্ডলুম মিছনৰ বিভিন্ন আঁচনি আছে সেইবিলাক সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি টাৰ্গেট কৰা হৈছে আৰু তাত শ কোটি টকা এই আঁচনিবিলাকত আহে কিন্তু এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে হিতাধিকাৰীসকলে অৰ্থনৈতিকভাৱে যিমান উন্নয়ন হ'ব লাগে সেইটো নহয়গৈ তো সেইকাৰণে আমি এই প্ৰগ্ৰামটো লোৱা হৈছে আৰু এই প্ৰগ্ৰামটো খুব সুন্দৰকৈ সফল হৈছে শিক্ষক নিযুক্তি প্ৰায় 1300তকৈ অধিক আমি GT আৰু PGT টিচাৰ এপইণ্টমেণ্ট দিলোঁ কিছুমান পোষ্ট ৰৈ গ'ল কাৰণটো আছে আমাক যিমান লাগে ইমান শিক্ষক নাই এই কাৰণে আমি কেণ্ডিডেট পোৱা নাই ফেজ 2 কৰি পেলাই আমি GT PGTটো আকৌ এপইণ্টমেণ্ট দিম কিন্তু এলিমেণ্টাৰীৰ কাৰণে আমি প্ৰায় 1000 এডভাৰ্টাইজ ওলাল একদিন আগত আৰু সেইটো আমি 1.5 মাহ টাৰ্গেট ৰাখিছোঁ 1.5 মাহৰ ভিতৰত এলিমেণ্টাৰীৰ কাৰণে UP আৰু LP দুইটাৰে আমি এপইণ্টমেণ্টটো দিয়া হ'ব সমস্যাটো কি হ'ব টিউটৰসকলৰ কাৰণে এতিয়ালৈকে পলিচি অহা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে শিক্ষামন্ত্ৰীৰ লগত বহুতখিনি আলোচনা হৈছে আশা কৰোঁ টিউটৰসকলৰ কাৰণে সোনকালে কিবা এটা পলিচি আহিব আৰু পলিচি অহাৰ লগে লগে আমি কাউন্সিল এৰিয়াটো সেই পলিচিটো সোনকালে ৰূপায়ণ কৰিম ভেঞ্চাৰ 6.3 যিটো আছিলে সেইটো আমাৰ তাত বহুত বেছি স্কুল নাই কিন্তু তথাপিতো সেই স্কুলবিলাক যে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে সেইকাৰণে BTR চুক্তিৰ আমি এটা দফা 6.3 হিচাপে আনিছোঁ আৰু তাত বহুত লানি আলোচনা কৰা হ'ল মই BTR অঞ্চলত যিহেতু চুক্তিৰ এটা দফা মই আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো সময়তে আমাৰ এই যিখিনি LP ME হাইস্কুল বা জুনিয়ৰ কলেজ আছে সেই কলেজো আছে কেইখনমান এইখিনি অতি